সম্বর্ধনা অনুষ্ঠানলৈ এবাৰ আমি টংলালৈ গৌৰৱ কঢ়িয়াই অনা অসমলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন খেলুৱৈ ভাৰতী ডেকা বাইদেউক আমি প্ৰথমে সম্বৰ্ধনা প্ৰদান কৰিব বিচাৰিছোঁ। তেখেতক অকণমান সন্মুখৰ ফালে আগবঢ়াই লৈ আহিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। এই সম্বৰ্ধনা ভাৰতী ডেকা বাইদেউ সন্মানীয় আজিৰ সম্বোধিত ভাৰতী ডেকা বাইদেউক আমি আগবঢ়াই লৈ আহিবৰ কাৰণে লৈছোঁ। তেখেতক এই সম্বৰ্ধনাটি প্ৰদান কৰিব হৰিচিঙা ৰাজহ চক্ৰ বিষয়া শ্ৰীযুত মন্দিৰা বেগম বাইদেউ। এয়া এবাৰ সকলোকে হাততালি দিবৰ কাৰণে জনাইছোঁ। আমাৰ গৌৰৱৰ সন্মানীয় ভাৰতী ডেকা বাইদেউৰ বাবে আৰু তেখেতক সম্বৰ্ধনা পত্ৰটি পাঠ কৰিবৰ বাবে আমি পাৰ্থপ্ৰতিম পাঠক ছাৰ ডাঙৰীয়া দিব অনুৰোধ জনালোঁ। অসম চৰকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয় হৰিশিঙা ৰাজহ চক্ৰ টংলা ৭৫ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন ২০২৪ সোণৰ পদক বিজয়ী বিশিষ্ট খেলুৱৈ পৰ্বতাৰোহী বৰ্তমানৰ ক্ৰীড়া সংগঠক শ্ৰীযুতা ভাৰতী ডেকা দাসলৈ সম্বৰ্ধনা পত্ৰ। এই ক্ৰীড়াপ্ৰেমী জয় জয়তে আপোনাক যাচিছোঁ আন্তৰিক শুভেচ্ছা। আপুনি ১৯৮৫ চনত ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়াত জম্মু কাশ্মীৰৰ শ্ৰীনগৰত আকৌ ১৯৮৫ চনতে মাদ্ৰাজত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পিছত ১৯৮৬-৮৭ চনত গুৱাহাটীত অনুষ্ঠিত সৰ্বভাৰতীয় গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাত ছেমিফাইনেলত হাৰিয়ানা মহিলা কাবাডী দলক পৰাজিত কৰি চূড়ান্ত খেলত মহাৰাষ্ট্ৰ দলৰ লগত জয়ী হৈ সোণৰ পদক অৰ্জন কৰি অসমৰ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হয়। তাৰোপৰি সহ অধিনায়ক হৈ অসম কাবাডী দলক নেতৃত্ব দি আমাৰ উত্তৰ অঞ্চলৰ সুনাম অৰ্জন কৰে। ১৯৮৭ চনত জম্মুত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত অসম দলৰ অধিনায়ক হৈ নেতৃত্ব দিছিল। বিহাৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় মহিলা ক্ৰীড়া প্ৰতিযোগিতাত ১৯৮৮ চনত আৰু ১৯৮৯ চনত সোলাপুৰ মহাৰাষ্ট্ৰত অনুষ্ঠিত ৩৭তম সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি কাবাডী খেলত সুনাম কঢ়িয়ায়। ১৯৯১ ধন্যবাদ জনাইছোঁ। এইবাৰ আমি এটি নৃত্য পৰিৱেশন কৰিব বিচাৰিছোঁ। পৰিৱেশন কৰিব মহৰ্ষি বিদ্যা মন্দিৰৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। সেয়ে মহৰ্ষি বিদ্যা মন্দিৰৰ শিল্পীসকলক আমি নৃত্য পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনালোঁ। এয়া দীপংকৰ ডেকা তেখেতক আগবঢ়াই লৈছোঁ আৰু তেখেতক সম্বৰ্ধনা প্ৰদান কৰিব খালেমদুৱাৰ সমষ্টিৰ MCLA সন্মানীয় দিলীপ বড়ো ডাঙৰীয়া দেৱে। সন্মানীয় এয়া এখন খোলাম দীপংকৰ ডেকা দেৱলৈ আগবঢ়োৱা সম্বৰ্ধনা পত্ৰখনি পাঠ কৰি দিব ওলাইছোঁ। হৰিশিঙাৰ ৰাজহ চক্ৰৰ অধীনত গণৰাজ্য দিৱস উদযাপন কমিটিৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন স্থান টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ দিনাংক ২৬ জানুৱাৰী ২০২৪ শুক্ৰবাৰ। আন্তৰিক সম্বৰ্ধনা প্ৰতি শ্ৰীমান দীপংকৰ ডেকা, টংলা, ওদালগুৰি, অসম। হে মান্যবৰ, পোনপ্ৰথমে আপোনাক ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপুনি টংলা নগৰৰ পূব দিশত স্থিত জলা গাঁৱৰ নিবাসী টিয়ক বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পিতৃ শ্ৰীযুত ভৱকান্ত ডেকা আৰু
মাতৃ শ্ৰীমতী কুঞ্জলতা ডেকা ঔৰখত যোৱা ইংৰাজী 8/9/1998 তাৰিখে জন্মগ্ৰহণ কৰি ইংৰাজী 2014 চনত টংলা ইংলিছ মিডিয়াম হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত 88 সংখ্যক নম্বৰ লাভ কৰি কৃতিত্ব সন্মান ডিষ্টিংশ্যন সহকাৰে উত্তীৰ্ণ হৈ টংলা অঞ্চলৰ সুনাম অৰ্জন কৰে। ইংৰাজী 2016 চনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড়স্থিত চল্ট গ্ৰুপ একাডেমীৰ পৰা বিজ্ঞান শাখাত 88 সংখ্যক নম্বৰ লাভ কৰি কৃতিত্ব সন্মান ডিষ্টিংশ্যন সহকাৰে উত্তীৰ্ণ হয়। ইংৰাজী 2019 চনত কটন বিশ্ববিদ্যালয়ত ভূতত্ত্ব বিভাগৰ পৰা প্ৰথম বিভাগত স্নাতক ডিগ্ৰী লাভ কৰে। ইংৰাজী 2021 ভাৰতৰ ভিতৰত পঞ্চম স্থান লৈ বিপৰ্যয় অধ্যয়ন ডিজাষ্টাৰ ষ্টাডিজ স্নাতকোত্তৰ অধ্যয়নৰত হৈ আছে। আশা কৰোঁ এই ক্ষেত্ৰত আপুনি সফলতাৰে দেশৰ আগশাৰীৰ অৱতীৰ্ণ হ'ব। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ 302 নম্বৰ স্থান লাভ কৰি ওদালগুৰি জিলাৰ লগতে বৃহত্তৰ টংলা অঞ্চলৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। আপোনাৰ সুকাৰ্যত আমি টংলাবাসীয়ে অতি গৌৰৱান্বিত হৈছোঁ। সেয়েহে আমি হৰিসিংহ ৰাজচক্ৰৰ অধীনত 75 সংখ্যক গণৰাজ্য দিৱস উদযাপন সমিতিয়ে উষ্ম আদৰণি জনোৱাৰ লগতে সাদৰ সম্ভাষণ জনাইছোঁ। অদূৰ ভৱিষ্যতে আপুনি অধিক আগুৱাই যোৱাৰ বহুল তৰফৰ পৰা এটি গছৰ পুলি প্ৰদান কৰিব। ইয়াৰ লগে লগে বৰ্তমানো ভালেকেইখন ছবিত অভিনয় কৰি থকা পাঠকদেৱে সম্প্ৰতি টংলা শিল্পী সমাজৰ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি আহিছে। সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে সাহিত্যৰ ক্ষেত্ৰতো পাঠকদেৱে সুকীয়া পৰিচয় আছে। এগৰাকী সুকবি হোৱাৰ উপৰিও আবৃত্তি কলাক তেখেতে এক সুকীয়া মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছে। আবৃত্তি কলাৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ বিভিন্ন সময়ত শিক্ষাৰ্থীসকলক আবৃত্তি কলাৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা পাঠকদেৱে বৰ্তমানে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ওদালগুৰি জিলা শাখাৰ সম্পাদকৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে। সেয়ে আজি 75 সংখ্যক গণতন্ত্ৰ দিৱসৰ শুভক্ষণত স্থানীয় প্ৰশাসন আৰু টংলাবাসী ৰাইজৰ সহযোগত আপোনালৈ সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য কামনা কৰিলোঁ। ভৱদীয় মন্দিৰা বেগম ALRS চক্ৰ বিষয়া হৰিসিংহ ৰাজচক্ৰ টংলা, মনমোহন দাস সভাপতি, সুনন্দ কুমাৰ নাৰ্জাৰী সম্পাদক, গণতন্ত্ৰ দিৱস উদযাপন সমিতি টংলা, স্থান টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়, প্ৰেড গাঁও, তাৰিখ 26 জানুৱাৰী। লোক সংস্কৃতিৰ বিহু লগতে কবিতা আবৃত্তিকাৰ অভিনেতা শিল্পী পাৰ্থপ্ৰতিম পাঠকদেৱক সম্বৰ্ধনা আগবঢ়াইছে। এতিয়া হাত চাপৰি বিচাৰিছোঁ। আজি ৰাতিপুৱাৰে পৰা খুব সুন্দৰকৈ ঘোষণা কৰি আছে, সুখৰ দায়িত্ব পালন কৰি আছে পাঠকদাই প্ৰতি বছৰে এইবোৰ কৰিছে। আমি